এফালে জটিল বৃক্ক ৰোগৰ যন্ত্ৰণা, আনফালে দৰিদ্ৰতাৰ অভিশাপ। দুয়োৰে মাজত পিষ্ট হৈ কাটৰ চাৱনিৰে চাই থকা এখন নিষ্পাপ মুখ। গোলাঘাট জিলা কাবুৰু গাঁৱৰ এটি কণমানি শিশু আজি মৃত্যুৰ সৈতে যুঁজি আছে, কিন্তু চিকিৎসাৰ বাবে হাতত ফুটিকৰি এটাও নাই। অসহায় পিতৃ মাতৃ। পৰিয়ালৰ একমাত্ৰ আশা কণমানিটিক সুস্থ কৰি তোলা। তেওঁলোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা আৰম্ভ কৰিছিল, কিন্তু নিয়তিৰ কি পৰিহাস। দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ অভাৱত আধাতে চিকিৎসা সামৰি ঘৰলৈ উভতি আহিবলৈ বাধ্য হ'ল। কণমানিটিৰ সেই বিষণ্ণ চকুজুৰি অসহায় পিতৃ মাতৃৰ চকুলোৰ খবৰ পাই আগবাঢ়ি আহিল অসমীয়া যুৱ মঞ্চ অসম। সংগঠনটোৱে পৰিয়ালটোক পৰ্যায়মানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দি নিজৰ কথা ৰাখিলে। যুৱ মঞ্চৰ সদস্যসকলে নিজেই বজাৰে সমাৰে দোকানে পোহাৰে ঘূৰি ওচৰ চুবুৰীয়াৰ পৰা অৰ্থ সংগ্ৰহ কৰিলে। আজি সেই প্ৰতিশ্ৰুতি মৰ্মে সংগঠনটোৰ এটি সজাতি দল কাবুৰু গাঁৱত উপস্থিত হৈ শিশুটিৰ চিকিৎসাৰ বাবে সংগ্ৰহ কৰা 40,000ৰো অধিক আৰ্থিক সাহায্য পিতৃ মাতৃৰ হাতত তুলি দিয়ে। অসমীয়া যুৱ মঞ্চৰ এই মহানুভাৱক আদৰণি জনাইছে বিশিষ্ট চিকিৎসক ডক্টৰ নয়ন দত্তয়ো পৰিয়ালটোক সকলো ধৰণৰ সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। আজি এই কাৰ্যসূচীত উপস্থিত থাকে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদ, সাংগঠনিক সম্পাদক অভিলাষ গোহাঁই আৰু গোলাঘাট জিলা সমিতিৰ সহ সম্পাদক ডেনিছ বৰাকে ধৰি সংগঠনটোৰ অন্যান্য বিষয়ববীয়া। এটা শিশুৰ জীৱন ৰক্ষাৰ বাবে এনেদৰে ওলাই অহা যুৱ প্ৰজন্মৰ এই প্ৰচেষ্টাই সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। তথাপিও শিশুটিৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে এতিয়াও প্ৰয়োজন বহু অৰ্থ। গতিকে এনেদৰে এওঁলোক ওলাই আহিছে। আমি সকলোৱে মিলি জানো এই কণমানিটিৰ মুখত পুনৰ হাঁহি ঘূৰাই আনিব নোৱাৰোঁনে? গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। কাবুৰু গাঁৱৰ ৰূপালী দাস আৰু বাবুল দাসৰ ঘৰত উপস্থিত হৈ এটা খুবেই ভাল লগা এটা পৰিৱেশত মই উপস্থিত হৈছোঁ এইকাৰণে, কাৰণ তেওঁলোকৰ কণমানি শিশু 2.5 বছৰীয়া ল'ৰাটোৰ হঠাতে কিডনীৰ এটা অসুখ হৈছে আৰু কিডনীৰ অসুখটো তেওঁলোকে অত্যাধুনিক চিকিৎসাৰে হয়তো আৰোগ্য লাভ কৰাৰ যথেষ্ট আশা আছে। আৰু এই কণমানি শিশুটোৰ প্ৰতি পিতৃ মাতৃৰ হঠাতে এই অহা বিপদটোৱে তেওঁলোকৰ পৰিয়ালত এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এই অভাৱনীয় পৰিৱেশত তেওঁলোকে দিশহাৰা হৈছে। আৰু এই পৰিৱেশত আমাৰ অসমীয়া যুৱ মঞ্চই, মই গৌৰৱেৰে ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ অসমীয়া যুৱ মঞ্চই আজি এসপ্তাহ ধৰি খুব কম সময়ৰ ভিতৰতে তেওঁলোকে অঞ্চলৰ আমাৰ গোলাঘাট জিলাৰ আশে পাশে অঞ্চলবিলাকত ঘূৰি তেওঁলোকে এটা অৰ্থ সাহায্য আগবঢ়াবৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ হাতত লৈছিলে। আৰু আজি প্ৰায় 40,000তকৈও ওপৰত তেওঁলোকে অৰ্থ গোটাইছে। আৰু এই ক্ষেত্ৰত তেওঁলোকক মই শলাগ লৈছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে এই অৰ্থখিনি আজি এই মুহূৰ্তত তেওঁলোকৰ পৰিয়ালৰ হাতত অৰ্পণ কৰিছে। আৰু লগতে মেৰাপানী যুৱ মঞ্চেও আহি পেলাই সুদূৰ মেৰাপানীৰ পৰা আহি এই কাবুৰু গাঁৱত উপস্থিত হৈ তেওঁলোকক চিকিৎসাৰ বাবে যি প্ৰয়োজনীয় অৰ্থ তাৰ বাবে তেওঁলোকে সহায় আগবঢ়াইছে। তেওঁলোককো মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিত মেৰাপানী যুৱ মঞ্চ আৰু আলোড়ন যুৱ সংঘ আৰু VDP এই সকলোখিনি মিলি পেলাই তেওঁলোকে ইমান দূৰৰ পৰা আহি কাবুৰু গাঁৱত উপস্থিত হৈ কণমানিটোৰ সুচিকিৎসা যাতে হয় তাৰ কাৰণে তেওঁলোকে যি এই মনোভাৱ দেখুৱাইছে সঁচাকৈ শলাগ ল'বলগীয়া। গতিকে আমি এনেদৰে আগবাঢ়ি যাব লাগে। মানুহৰ বাবে ইজনে সিজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব লাগে। আৰু মই বাবুল দাস আৰু ৰূপালী দাসকো এই ক্ষেত্ৰতে আমি এটা অনুৰোধ কৰিছোঁ যে ইমানখিনি ল'ৰা, যিহেতু উদ্যমী ল'ৰা আপোনাৰ আশে পাশে আছে, গতিকে আমিও আছোঁ। মই এজন চিকিৎসক হিচাপেও আপোনালোকক অনুৰোধ কৰিছোঁ যে যেতিয়াই যেনেকুৱা ধৰণৰ অসুবিধা আপোনালোকে অনুভৱ কৰে আমাক অৱগত কৰক। আৰু আমি সকলো মিলি চেষ্টা কৰোঁ যাতে আপোনাৰ কণমানি শিশুটো নিৰোগী হৈ ঘূৰি আহক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো সুকলমে হৈ যায়। আৰু এই বিপদ সকলোৰে কোন মুহূৰ্তত কেতিয়া আহে ক'ব নোৱাৰোঁ, কিন্তু আমি ইজনে সিজনৰ বাবে এই কথাটো আজি প্ৰতীয়মান হৈছে। আৰু মই আকৌ আমাৰ সংগঠনৰ বিভিন্ন কৰ্মকৰ্তা
আৰু সকলো যুৱ সমাজলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু খুব গৌৰৱেৰে আকৌ কৈছোঁ যে এনেধৰণৰ কাম হ'ব লাগে আৰু পৰিয়ালটোলৈও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলো যাতে সুকলমে হয়। ধন্যবাদ। দীৰ্ঘদিন ধৰি আপোনালোকে অৰ্থ সংগ্ৰহ কৰিলে, আজি তেওঁলোকক আপুনি সজাইছে, কিমান কি হ'ল আৰু প্ৰথমতে কওঁ, অসমীয়া যুৱ মঞ্চ সদায় খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত সদায় থিয় দি আহিছে, আৰ্তজনৰ কাষত সদায় থিয় হৈ আহিছে অসমীয়া যুৱ মঞ্চ। এয়া কোনো আমাৰ ব্যতিক্ৰমী পদক্ষেপ নহয়। আৰু কাবৰু গাঁৱৰ বাবুল দাস আৰু ৰূপালী দাসৰ যি 2.5 বছৰীয়া এটি কণমানি সন্তান, পুত্ৰ সন্তান উজ্জ্বল দাসৰ যি আমি সংবাদ মাধ্যমত পোৱা বাতৰি মৰ্মে তেখেতলোকৰ কাষত থিয় দিছিলোঁ আৰু থিয় দি তেখেতলোকক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে এসপ্তাহৰ সময়সীমা লৈছিলোঁ। সময়সীমাৰ ভিতৰত আমি ৰাইজৰ কাষত থিয় হৈ আচলতে 2 এটকা যি অৰ্থ সংগ্ৰহ কৰি আৰু লগতে আমাৰ যিসকল সদস্য আছে, সদস্যসকলৰ ফালৰ পৰাও যি 2 এটকাকৈ সহায় কৰি তেখেতলোকৰ কাষত আজি উপস্থিত হৈছোঁ। আৰু প্ৰায় আজি আমি 40,441 টকা তেওঁলোকক যাতায়াতৰ ব্যৱস্থাৰ লগতে তেখেতলোকক যি চেকআপ আছে সেই চেকআপ কৰাবৰ বাবে আমি দিছোঁ। আৰু পোনপ্ৰথমে মই গোলাঘাটবাসী সকলো ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে অসমীয়া যুৱ মঞ্চৰ আমাৰ যিসকল আমাৰ সদস্য সকলোকে মই ধন্যবাদ জনাইছোঁ, যিহেতু বহুতো কষ্ট কৰিছে তেখেতলোকে। সকলো মানুহলৈ এটাই অনুৰোধ যে আজি এই প্ৰতিযোগিতাৰ পৃথিৱীখনত আচলতে সকলো নদৰি আমি যদি ইজনে আনজনৰ সুখ দুখৰ সমভাগী হৈ হাতে হাত ধৰি এনেদৰে যদি আমি আগুৱাওঁ, পৃথিৱীখন আৰু সুন্দৰ হৈ উঠিব। ধন্যবাদ। জয় অসম। আমি আজি গোলাঘাট জিলা যি অসমীয়া যুৱ মঞ্চ, এই অসমীয়া যুৱ মঞ্চক পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এটা কথাতেই আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 15 দিনমানৰ আগতে বাবুল দাস আৰু ৰূপালী দাসৰ কাবৰগাঁও অঞ্চলৰ বাবুল দাস আৰু ৰূপালী দাসৰ কণমানি 2.5 বছৰীয়া সন্তানটি যি কিডনী অচল অৱস্থাত যি জটিল ৰোগত আক্ৰান্ত হৈছিল, তেখেতলোক আহিছিল আৰু তেখেতলোকে প্ৰতিশ্ৰুতি দিছিল যে আমি কণমানি শিশুটি যাতায়াতৰ চিকিৎসাৰ বাবে কিছু অৰ্থ সংগ্ৰহ কৰি তেখেতলোকক দিম। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি এই দিনটোত, এই বিশেষ ক্ষণত আহি তেখেতলোকে নগদ 41,449 টকা তেখেতলোকে কণমানিটো যাতায়াত আৰু চিকিৎসাৰ বাবে প্ৰদান কৰিছেহি। বিশেষভাৱে ভাল লাগিছে এটা কথাতে, কোনো দল সংগঠনে বেয়া পাব নালাগে। দল সংগঠন জন্ম হ'লে আৰ্তজনৰ ওচৰত সদায় থিয় দিব পৰা এক সংগঠন জন্ম হ'ব লাগে। সেই জ্বলন্ত প্ৰমাণ আজি অসমীয়া যুৱ মঞ্চই আমাৰ আগত দিছে। মই আলোড়ন যুৱক সংঘৰ সভাপতি হিচাপে বা আমাৰ বিষয়ববীয়া আমাৰ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া সকলো আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া যুৱ মঞ্চই এনেদৰে আগন্তুক দিনত আৰ্তজনৰ ওচৰত থিয় হৈ এনেকৈ সহায় সহযোগিতা কৰি তেখেতলোক আগলৈ আগবাঢ়ি যাওক, সংগঠনটো জীয়াই ৰাখক। খিলঞ্জীয়াসকলৰ ৰক্ষাৰ্থে তেখেতলোকে যি পদক্ষেপ লৈছে, আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।